হৈ আছে জন ইংটি কাঠাৰ APHLC কাঠাৰ ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ। হৰভোগৰ পৰা আমাৰ লগত সংযুক্ত হৈ আছে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই আপোনাকো স্বাগতম জনাইছোঁ। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনো আমাৰ লগত সংযোজিত হ'ব। কিন্তু প্ৰথমতে জয়ন্ত গোস্বামী, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। বিৰোধীৰ যিখিনি কথা বতৰাখিনি গোটেইসকল নেতাই আছে, বিভিন্ন উমৈহতীয়া প্ৰতিটো দলৰ নেতাই আছে প্ৰায়। আপুনি এইখিনি দেখিলে মই আপোনালোকৰ পৰ্যবেক্ষণ, প্ৰতিক্ৰিয়া, মত জানিব বিচাৰিছোঁ। অপেনিং ৰিমাৰ্কছ। বিৰোধীৰ এটাইকেইটা দলে উমৈহতীয়াভাৱে বিৰোধী মিত্ৰজোঁটত খেলাটো আমিও বিচাৰোঁ। এটা শক্তিশালী বিৰোধী হ'ব লাগে, তেতিয়া গণতন্ত্ৰৰ এইটো এটা ডাইনামিক কনচেপ্ট। গতিকে আমি বিচাৰোঁ। আৰু একেটা সময়তে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ যি মিত্ৰজোঁট, এই মিত্ৰজোঁট যোৱা 10 বছৰ আমি কাৰ্যকাল পাৰ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ৰাভা হাছাং অট'নমাছ ডিমাণ্ড কমিটিৰ লগত আমাৰ কথা বতৰাবিলাক হৈ গ'ল। অহা 28 তাৰিখৰ ভিতৰত অসম গণ পৰিষদৰ লগত মানে মিত্ৰতাৰ কথা বতৰা আগৰ পৰা চলি আছে, এইটো ক্লিয়াৰে, মিত্ৰতাৰ কোনো কথা নাই। কিন্তু কোন দলে কোনটো ছিটত খেলিব সেই কথা বতৰাবিলাক 28 তাৰিখৰ ভিতৰত অসম গণ পৰিষদ দলৰ লগত ক্লিয়াৰ হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কথাটো ব্যক্ত কৰিছে। আৰু একেটা কথাই যদি চাই BPF-ৰ লগতো আমাৰ গোটেই কথা বতৰাবিলাক চলি আছে আৰু এইখিনি কথা ক্লিয়াৰ হৈ যাব। গতিকে আমাৰ অহা 28 তাৰিখৰ পৰা আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ যিখন চৰকাৰ, এই চৰকাৰখনে NDAৰ চৰকাৰখনে যি ধৰণে অসমৰ উন্নয়নৰ কাৰণে কাম কাজ কৰিলে, অসমৰ বিকাশৰ কাৰণে কাম কাজ কৰিলে, অসমৰ যুৱ সমাজৰ কাৰণে কাম কাজ কৰিলে, অসমৰ মহিলাসকলৰ কাৰণে কাম কাজ কৰিলে, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কাজ কৰিলে, এই কথা বতৰাবিলাক লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলো অঞ্চলতে এই আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। গতিকে যি সময়ত বিৰোধীয়ে তেওঁলোকৰ মাজত এলায়েন্সৰ কথা বতৰাবিলাক পাতি আছে, আমি নিৰ্বাচনী প্ৰচাৰৰ কাৰণে ওলাই গৈছোঁ। গতিকে এয়াই হৈছে আমাৰ পাৰ্থক্য। মই আকৌ যাম ৰাছেল হুছেইন, মই পদে পদে আপোনাৰ ওচৰলৈ আহিছোঁ। অত্যন্ত ব্যস্ত বিভিন্নজন মানুহ আহি আছে, তাৰ মাজতে মই আপোনাক বেছি সময় নৰখাওঁ। হুছেইন ডাঙৰীয়া, যোৱা সময়ছোৱাতো কালিৰ দিনটোতো আপোনাৰ লগত আমি কথা বতৰা পাতিছোঁ, পৰহিৰ দিনটোতো কথা বতৰা পাতিছোঁ। কিন্তু আজি আনুষ্ঠানিকভাৱে APHC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে ৰাইজৰ দলৰ সৈতে আলোচনা সম্পূৰ্ণ হোৱা নাই। প্ৰথম, দ্বিতীয়, তেখেত আগতে 100% পজিটিভ আছিলে, এতিয়া নহয়, আজিৰ তাৰিখত পজিটিভ নহয় 100%। আৰু তাৰ বিপৰীতে আমি দেখা পাইছোঁ আপোনালোকৰ দলৰ বিভিন্ন নেতাই সামাজিক মাধ্যমতো লিখিছে, কংগ্ৰেছ দলৰ ভিতৰৰ কিছুমান কথা লিখিছে, নেতা বিশেষে প্ৰাৰ্থীৰ লগত থকা ঘনিষ্ঠতাৰ কথা লিখিছে। এনে প্ৰেক্ষাপটত যদিও বা অখিল গগৈ কৈছে যে আমি মিত্ৰতাৰ পক্ষত আছিলোঁ, আছোঁ আৰু থাকিম, কিমান দূৰ প্ৰেক্টিকেলি কিমান পচিবল? চাওক, এতিয়া ধন্যবাদ সুনীত ভূঞা ডাঙৰীয়া। এতিয়া কথাটো হৈছে যে ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াও কৈছে আৰু আমিও কৈছোঁ যে বলটো কংগ্ৰেছৰ কোৰ্টত। আমি মিত্ৰতাৰ পক্ষত আছিলোঁ, আছোঁ আৰু থাকিম। কাৰণ আমি বহুদিনৰ পৰা বাৰম্বাৰ এটা কথা কৈ আছোঁ যে বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰিবলৈ বিৰোধী ঐক্য লাগিবই। আৰু সেইকাৰণে আমি বিৰোধী ঐক্যৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে আমি দায়বদ্ধ। এটা কথা আপোনাক ক'ব বিচাৰিছোঁ যে বহু কথা ওলাইছে যে এতিয়া আপুনি এইমাত্ৰ কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া 100% আছিল, এতিয়া নাই। এতিয়া আগতে 100% কি ক্ষেত্ৰত আছিল আৰু এতিয়া 100% কি কাৰণত নাই, সেই কাৰণকেইটা কৈ দিলে আৰু কথাবোৰ স্পষ্ট হৈ যাব। আমি সেইকাৰণে আহ্বান জনাইছোঁ যে ৰাজহুৱাভাৱে নজনালেও আমাক অন্ততঃ 100% থকা আৰু 100% নথকাৰ মাজৰ কাৰণখিনি কি সেইখিনি কৈ দিলে আমি তেখেতসকলক কথাটো জানিব পাৰিম আৰু সেই মৰ্মে যদি আমাৰ উত্তৰ থাকে আমি তেখেতসকলক জনাম। কিন্তু এটা কথা স্পষ্ট যে আমি 15খন আসন বিচাৰিছোঁ। আমাৰ বৰ্ধিত, যোৱাকালিও মই কৈছিলোঁ, আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকে 20খন আসন নিৰ্ধাৰণ কৰি দিছিল যে 20খন আসনত যদি কংগ্ৰেছ দলে মানি লয় তেতিয়াহ'লে এই নিৰ্বাচনৰ যিটো বিৰোধী ঐক্য সেইটোক আমি থাকিব লাগিব আৰু নহ'লে থাকিব নালাগে। কিন্তু একমাত্ৰ সভাপতি ডাঙৰীয়া বিৰোধী ঐক্যৰ খাতিৰত তেওঁৰ নিজা এখতিয়াৰত যি সংবিধানে, আমাৰ দলীয় সংবিধানে যি তেখেতক দায়িত্ব দিছে বা ক্ষমতা দিছে, সেই ক্ষমতাৰ ভিত্তিত তেখেতে 15খন আসনলৈকে নামি আহিছে। এতিয়া আজি আমাৰ সভাপতি ডাঙৰীয়াই কৈছে 15খন নালাগে, আমাৰ তালিকাৰ পৰা 12খন হ'লেও দিয়ক। আৰু আপোনাক মই কালি যিকেইখন আমাৰ তালিকাৰ পৰা যিকেইখন আসন কংগ্ৰেছ দলে দিছে সেইখিনি আমি দিলোঁ। 6খন আসন তেওঁলোকে দিছে আৰু 3খন ফ্ৰেণ্ডলিৰ কথা কৈছে। কিয় ফ্ৰেণ্ডলি লাগে? আমি তেখেতসকলে ফ্ৰেণ্ডলিৰ কথা যদি বহুতে দেখা পাইছোঁ যে কংগ্ৰেছৰ নেতাই কৈছে যে
কিছুমান নেতাই কৈছে যে শিৱসাগৰটো ফ্ৰেণ্ডলি লাগে আমিতো বিৰোধী ভোট বিভাজন বিচৰা নাই তো ফ্ৰেণ্ডলিৰ কথা নাই সেই যে তিনিখন তেওঁলোকে ফ্ৰেণ্ডলিৰ কথা কোৱা হৈছে সেইকেইখনো আমাক দিয়ক 9খন হ'ব 9খন হোৱাৰ পিছত আৰু বাকী তিনিখন আমাৰ বিচৰা মতে দি দিয়ক তেওঁলোকৰ মতে ৰাছেল হুছেইন মই মাজতে মই ক্ষমা বিচাৰিছোঁ যে আপোনাৰ পৰা মই অকণমান এটা কথা সুধিব লাগিব যে আপুনি যি তিনিখনৰ কথা কৈছে যদি ফ্ৰেণ্ডলি কণ্টেষ্ট নহয় আপোনালোকক দিব লাগে তাত চাওক কংগ্ৰেছৰ পৰা যোৱা দুজন বিধায়ক আছে যিজনৰ কথা আজি গৌৰৱ গগৈ উল্লেখ কৰিছে যে তেখেতে কৈছে যে এজন নিলম্বিত বিধায়কক তেখেতে আপোনালোকৰ দলে লৈছে তেনে পৰ্যায়ত কেনেকৈ নিলম্বিত বা দলৰ বিৰুদ্ধাচৰণ কৰা বিধায়ক দুজনক কেনেকৈ আসন এৰি দিব চাওক মই আপোনাক এটা কথা কওঁ যে বিগত সময়ছোৱাত কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলত কোনো অহা নাই নেকি যে বিজেপি দলৰ যি জাতি বিৰোধী জাতি ধ্বংস কাৰ্যকলাপত যি জাতীয়তাবাদী সত্তা যাৰ আছে তেওঁলোকে মোহভংগ হৈ যদি কোনোবাই ৰাইজৰ দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আহে তেওঁক আমি গ্ৰহণ নকৰিম নেকি বা অসম জাতীয় পৰিষদৰ পৰা আমাৰ কোনো আঞ্চলিক পৰ্যায়ৰ নেতা কৰ্মী অহা নাই জানো আমাৰ কোনোবা আঞ্চলিক পৰ্যায়ৰ নেতা কৰ্মী অসম জাতীয় পৰিষদত যোৱা নাই জানো গৈছে স্বাভাৱিকতে আজি দুজন বিধায়ক হোৱাৰ কাৰণে বিধায়ক হোৱাৰ আগতে তেখেতসকল ৰাজনৈতিক কৰ্মী তেখেতসকল বিধায়ক আছিল কংগ্ৰেছ দলৰ বিধায়ক আছিল আমাৰ কাৰণে তেখেতসকল ৰাজনৈতিক কৰ্মী আমাৰ দলৰ প্ৰতি আমাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আহিছে এইটো কোনো নতুন কথা নহয় কপিল সিব্বাল ডাঙৰীয়াই যদি কংগ্ৰেছৰ হিউমেন ৰিচোৰ্চ মিনিষ্টাৰ এটা আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ পদবীত থকা এগৰাকী শীৰ্ষতম নেতাই যদি আন এটা ইণ্ডিয়া এলায়েন্সৰ দল এটাৰ যদি সাংসদ হ'ব পাৰে ঠিক তেনেকৈ NCPৰ কথা কওক আকৌ মহাৰাষ্ট্ৰত কংগ্ৰেছৰ কথা কওক শিৱসেনাৰ কথা কওক কোন নেতাই ক'ৰ পৰা ক'লৈকে গৈছে আপোনালোকে দেখিছে 2021 চনত কংগ্ৰেছৰ অন্যতম মুখ্য মুখপত্ৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াই BPFৰ পৰা নিৰ্বাচন খেলা নাই জানো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BPFত যোগদান কৰি সো এইবোৰ কথাৰ কোনো যুক্তিযুক্ততা নাই আজি তেখেতসকলে কংগ্ৰেছত দল বিৰোধী কাম বা কংগ্ৰেছৰ নেতৃত্বই বেয়া পোৱা কোনোবাই যদি কাম কৰিছে তেওঁ ৰাইজৰ দলত যোগদান কৰিব নোৱাৰিব আন দলত যোগদান কৰিব নোৱাৰিব এনেকুৱাটো কথা নাই কংগ্ৰেছে বিচাৰিছে নেকি যে তেখেতসকলে বিজেপিত যোগদান কৰক অসম গণ পৰিষদত যোগদান কৰক এইটো আমাৰ সৌভাগ্য আমি কিয় ভাগ কৰি চিন্তা কৰোঁ আমি যেতিয়া বিৰোধী ঐক্যৰ কথা কৈছোঁ আজি সন্মানীয় জন ইন্দি কাঠাৰ ডাঙৰীয়া আছে সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ দেৱ আছে আজি আমি মনোৰঞ্জন দেৱ তালুকদাৰ তেখেতসকলৰ পাৰ্টিয়ে 2খন জিকে 5খন জিকে 10খনো যদি জিকে আমাৰ কাৰণে লাভ ৰাইজৰ দলৰ কাৰণে লাভ কাৰণ ৰাইজৰ দলতে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা নাই ঐক্য আজি বিৰোধী ঐক্যই কিমানখন আসন আমি সকলোৱে লগ লাগি পাম আমি কিমানখনত জয়লাভ কৰিম আমি বিজেপিক ৰোধ কৰিব পাৰিম না নাই সেইটোৱে আমাৰ উদ্দেশ্য হ'ব লাগে আজি জন ইন্দি কাঠাৰ ডাঙৰীয়াৰ যদি 2খনৰ ঠাইত যদি 5খন আসন পায় আমি তাত আনন্দিত হ'ব লাগিব উৎফুল্লিত হ'ব লাগিব কংগ্ৰেছে যদি যোৱাবাৰ 29খন আসন পাইছিল যদি 29খনৰ ঠাইত যদি এবাৰ কংগ্ৰেছে যদি 45খন আসন পায় সেইটো আমাৰ কাৰণে এটা আশাৰ ৰেঙনি আমি স্পষ্ট হৈ যাব যে আমি বিজেপিক ৰোধ কৰিব পাৰিম এই দ্বন্দ্ব বিৰোধী ঐক্যৰ মাজত এই দ্বন্দ্ব ক্ষমতাৰ ৰাজনৈতিক এটা সংকীৰ্ণ মানসিকতাৰে এটা ৰাজনৈতিক দলৰ উত্তৰণৰ কথা নাহে ইয়াতে সামগ্ৰিকভাৱে বিৰোধী ঐক্যৰ উত্তৰণৰ নিশ্চয় ৰাছেল হুছেইন মই আকৌ এবাৰ আহিম মই অকণমান জন ইন্দি কাঠাৰ আৰু মনোৰঞ্জন তালুকদাৰৰ ওচৰলৈ আপুনি থাকোঁতে মই গোটেই সময়খিনি আপোনাক নাৰাখোঁ যিহেতু আপুনি ব্যস্ত হৈ আছে কিন্তু অকণমান সময় আপুনি থাকক কাঠাৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ সমান্তৰালভাৱে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াও আপুনি থাকিব কাঠাৰ ডাঙৰীয়া এই যিটো আজি পুৱাৰ ভাগত গৌৰৱ গগৈ যিটো মন্তব্য প্ৰকাশ কৰিলে যে ৰাইজৰ দলৰ লগত তেখেতসকলৰ সম্পূৰ্ণ হোৱা নাই যথেষ্ট বাকী আছে সমান্তৰালভাৱে আপোনালোকৰ দলৰ নাম কোৱা নাই বা CPIMৰ নাম কোৱা নাই বা অসম জাতীয় পৰিষদৰ নাম কোৱা নাই তেখেতসকলৰ লগত ইতিমধ্যে আলোচনা যথেষ্ট আগবাঢ়িছে বুলি কৈছে মই আপোনাৰ পৰা স্পষ্ট ৰূপত দুটা কথা জানিব বিচাৰিছোঁ প্ৰথম APHLCৰ লগত কি পৰ্যায়ত আলোচনা হৈছে বা কিমান আগবাঢ়িছে আৰু এই যিটো ৰাইজৰ দলৰ লগত যিটো আলোচনা হোৱা নাই এই লৈ আপোনাৰ মত কেনেকুৱা হ'ব কাঠাৰ ডাঙৰীয়া আমাৰ ফালৰ পৰা APHLC ফালৰ পৰা যোৱা 3 বছৰ 4 বছৰ মানৰ পৰা আমি ইণ্ডিয়া ব্লকৰ লগতে আছো ইউনাইটেড অপজিশ্যন হ'ব লাগে বুলি আমি সদায় চেষ্টা কৰি আছো এতিয়া কাঠাৰ ডাঙৰীয়া আপোনাৰ সম্ভৱতঃ টিভিটো চাউণ্ডটো অন হৈ আছে অকণমান যদি আপুনি কমাই লয় টিভিৰ চাউণ্ড যদি আছে অন হৈ ফোনৰ কিবা টিভি চাউণ্ড অন হৈ আছে নেকি
এৰিয়াত অ'কে আপুনি কণ্টিনিউ কৰক হয় আচ্ছা আমি চেষ্টা কৰিম বাৰু কৈ থাকিম মই সময়টো গৈ আছে দুটা আসনৰ কাৰণে ডিফু আৰু আমৰিৰ কাৰণে এইটো সেটেল হৈ গ'ল আমি APHLCয়ে কণ্টেষ্ট কৰিম সেইটো আগৰ পৰা বহুত দিনৰ পৰা সেইটো সেটেল হৈ গ'ল আজিও মই গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা পাতিলোঁ যে আমি আৰু দুটা কাৰণে হাওৰাঘাট সমষ্টি আৰু বোকাজান সমষ্টি সেইটোৰ কাৰণে আমি ফাইনেলাইজ কৰিবলৈ এই 1-2 দিনৰ ভিতৰতে আমি কৰিম বুলি ঠিক কৰিছোঁ আমি কিয় দুটা কথা কৈছোঁ পাহাৰ এৰিয়া পাহাৰীয়া ডিষ্ট্ৰিক্টত তিনিটা পাহাৰীয়া ডিষ্ট্ৰিক্টত 6খন আসন আছে 6খন আসনৰ ভিতৰত 5টা আসনত যোৱাবাৰ MP ইলেকশ্যনত APHLCয়ে কংগ্ৰেছকৈ বেছি পাইছিলে সেইকাৰণে এইটো চাই পেলাই আমি কৈছোঁ যে এইবাৰ যদি আমি ইউনাইটেড হয় তেতিয়াহ'লে APHLCয়ে এই 5টাও জিকিবলৈ সম্ভাৱনা আছে সেইকাৰণে কিন্তু ইউনাইটেড হ'ব লাগে বুলি কোৱা কাৰণে আৰু সেইটো ভাল কথা সেইকাৰণে আমি এতিয়া ডিমাণ্ড কৰিছোঁ হাওৰাঘাট আৰু বোকাজানটো আমাৰ কাৰণে দিলে ভাল হয় বুলি আমি ঠিক কৰিছোঁ আমি অকল ইলেকশ্যন কণ্টেষ্ট কৰাৰ কথা নহয় বহুত মানুহে ইলেকশ্যন খেলা বুলি কৈ থাকে আমি এই খেলা বুলি শব্দটো ব্যৱহাৰ কৰিবলৈ ইচ্ছা নাই ইলেকশ্যনটো চিৰিয়াছ বস্তু সেইকাৰণে আমি ইলেকশ্যন কৰিম ইলেকশ্যন কৰিবলৈ আৰু অকল কৰিবলৈ নহয় খেলা নহয় সেইকাৰণে জিকিব লাগে জিকিবলৈ সম্ভাৱনাটো আমাৰ APHLCহে বেছি হয় সেইকাৰণে আমি ডিমাণ্ড কৰি আছোঁ যে হাওৰাঘাট আৰু বোকাজানো আমাক দিলে ভাল হয় বা যদি দুটা যদি দিব নোৱাৰে তেতিয়াহ'লে এটলিষ্ট এটা দিলে কংগ্ৰেছ 3টা পাব আৰু আমি APHLC 3টা পাব এইটো ভাল হ'ব বুলি আমি কৈ আছোঁ কাঠাৰ ডাঙৰীয়া মই যিটো দ্বিতীয় প্ৰশ্ন মই সেইটো খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া কংগ্ৰেছ দলৰ যিটো স্থিতি যে ৰাইজৰ দলৰ লগত তেখেতসকল 100% নাই যদি এই ক্ষেত্ৰত ৰাইজৰ দলৰ লগত কংগ্ৰেছ 100% নাই মিত্ৰ শক্তিত বিভাজন আহিছে এই ক্ষেত্ৰত অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ স্থিতি কি হ'ব আমাৰ APHLCৰ পৰা আমি মিত্ৰতা হ'ব লাগে বুলি আমি কৈছোঁ আমি ইউনিটিটো ভাঙিবলৈ একেবাৰে ইচ্ছা নাই ধন্যবাদ কথা ডাঙৰীয়া আপুনি লাইনত থাকিব মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ যাম তালুকদাৰ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ মোৰ প্ৰশ্ন আপোনাৰ ওচৰত প্ৰথম প্ৰশ্ন সেইকেইটাই প্ৰথম যে আমি জানিব পাৰিছোঁ যে যিখিনি তথ্য আমাৰ হাতলৈ আহিছে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই 100% শুদ্ধ বুলি নকওঁ কিন্তু অন্ততঃ ক'ব পাৰোঁ যে 80 পৰা 85% শুদ্ধ যে 3খন আসনতকৈ ঐক্যমতত উপনীত হৈছে আপোনালোকে প্ৰায় 5ৰ পৰা 7খন আসন বিচাৰিছিল মোৰ হাতত পৰা তথ্য অনুসৰি 3খন আসনতকৈ ঐক্যমতত উপনীত হৈছে বাকীখিনি চৰ্চা চলি আছে প্ৰথম দ্বিতীয় এই যিটো প্ৰশ্ন মই সুধিছিলোঁ কাঠাৰ ডাঙৰীয়াক যে ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যিটো মতানৈক্য হৈছে সেইটোক লৈ এগৰাকী জ্যেষ্ঠ ৰাজনীতিক বা মিত্ৰ শক্তিৰ জ্যেষ্ঠ নেতা হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া তালুকদাৰ ডাঙৰীয়া আমি CPM-এ 7খন আসন আমি প্ৰায়ৰিটি দিছিলোঁ 7খনৰ ভিতৰত আমাৰ আলোচনা বিলোচনা চলিছে এতিয়ালৈকে কংগ্ৰেছ দলে 2খন আসন আমাক ক্লিয়াৰ কৰিছে আৰু 1খন আসন বিজলী সম্পৰ্কত আমি আজি ৰাতিপুৱাও আলোচনা কৰিছোঁ গৌৰৱ গগৈৰ লগত আমি আশা কৰিছোঁ বিজলী আসনখনো আমি পাম আৰু বাকী অন্য কথা যিটো কথা হৈ আছে অখিল গগৈৰ লগত বা ৰাইজৰ দলৰ লগত আমি বিচাৰিছোঁ গোটেইকেইটা ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ পেলাই বিৰোধী ঐক্য বিজেপিক এইবাৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ম অলপ সময় লৈছে কিন্তু আমি হতাশ নহয় আমি আশাবাদী যে ৰাইজৰ দলৰ লগতো কংগ্ৰেছৰ বুজাবুজি সম্পূৰ্ণ হ'ব অচিৰেই হ'ব আমি আশা কৰিছোঁ আৰু এইটো সময়ৰ দাবী অসমৰ ৰাইজৰ দাবী আৰু এই ক্ষেত্ৰত নিশ্চিতভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দলে এটা সদৰ্থক দিশত আলোচনা আগবঢ়াই গৈ পেলাই আমাৰ ঐক্যটো আৰু দৃঢ় কৰিব বাকী জাতীয় পৰিষদ CPM আমি বিচাৰিছোঁ CPI-ML আৰু CPI-ৰ লগতো কংগ্ৰেছে বুজাবুজিৰ কথা পাতি লৈ পেলাই অচিৰেই আমি আমাৰ আলোচনা শেষ কৰি পেলাই আমি ঐক্য নিশ্চয় গঢ়ি উঠিব আৰু এই ক্ষেত্ৰত ষ্টেলমেট হৈছে বুলি মই নাভাবোঁ এইটো নিশ্চিতভাৱে ৰাইজৰ দল আৰু কংগ্ৰেছে অচিৰেই তেওঁলোকৰ মাজত থকা ডিফাৰেঞ্চখিনি আঁতৰ কৰিবলৈ সক্ষম হ'ব আৰু আমাৰ যদি সেই ক্ষেত্ৰত কিবা সহায়ৰ প্ৰয়োজন হয় আমিও নিশ্চয় সহায় কৰিম
আমি যিকোনো মূল্যত এইবাৰ আমি ঐক্য ৰক্ষা কৰিম আৰু ঐক্য ৰক্ষা কৰা কথাটোৱে মূল কথা। এই কথাটোত আমি কোনোপধ্যে পিছপা নহওঁ। এইখিনিয়ে হৈছে মূল কথা। আৰু আমি আশা ৰাখিছোঁ গৌৰৱ গগৈৰ আজি বক্তব্যটো তেওঁ বুজাবুজি নহ'ব বুলি কোৱা নাই। তেওঁ কিছু হতাশ হৈছে বুলি কৈছে, এইটো বেলেগ কথা, কিন্তু বুজাবুজি হ'ব, তেওঁ কৈছে বুজাবুজি হ'ব। আৰু আমি অখিল গগৈৰ পৰাও আমি এইটো আমি আশা কৰিম তেওঁ এটা সদৰ্থক ভূমিকা ল'ব আৰু বুজাবুজি নিশ্চিতভাৱে হ'ব। ধন্যবাদ। তালুকদাৰ ডাঙৰীয়া, আপুনি লাইনত থাকিব। মই অপেনিং ৰিমাৰ্কছ ভিতৰত আপোনাৰ ওচৰলৈ আহিবই লাগিব, যিহেতু গোটেইটো কংগ্ৰেছক লৈ মোৰ খুব চমুকৈ অপেনিং ৰিমাৰ্কছটো মই আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ। বিশেষকৈ ৰাইজৰ দল, অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স আৰু CPIMৰ যিখিনি কথা বা গৌৰৱ গগৈৰ কথাখিনি আমি সুধিলোঁ, আপোনাৰ ক'বলগীয়াখিনি প্ৰথমতে খুব চমুকৈ। বিৰোধী দলৰ যিসকল নেতৃস্থানীয় লোকে আজিৰ এই বিতৰ্কত অংশগ্ৰহণ কৰিছে সকলোকে নমস্কাৰ জনাইছোঁ। আৰু মই আশাবাদী এটা চিন্তাৰে যে তেখেতসকলে কথা বতৰা কৈছে তাৰ বাবে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাননীয় সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে তেওঁৰ বক্তব্যত কথাখিনি কৈছে। ইয়াতে আশা আছে, ইয়াতে কোনো নেতিবাচক কথা নাই কোনো ইয়াতে। গতিকে তেখেতে ৰাইজৰ দলৰ লগতো কথা বতৰা পতা বুলি কৈছে, ইতিবাচক দিশ বহুত আছে। চাওক, আপুনি কংগ্ৰেছে ইতিমধ্যে আমি 126টা সমষ্টিৰ বাবে আমি সাংগঠনিক কাম কাজ কৰাৰ পিছত আমি যেতিয়া আবেদন বিচাৰিলোঁ, প্ৰায় 780খন আবেদন আমাৰ জমা হৈছে। প্ৰতিটো সমষ্টিতে 8ৰ পৰা 12, 14, 17লৈকে আপোনাৰ প্ৰাৰ্থীয়ে আবেদন কৰিছে। আজি মন কৰিব যে ৰাজীৱ ভৱনত কেইবাটাও সমষ্টিৰ পৰা তৃণমূলৰ কৰ্মী আহি তেওঁলোকে পাব লাগে বুলি বা বেলেগ দলক দিব লাগে বুলি তেওঁলোকে নালাগে বুলি ধৰ্ণা দিছে। গতিকে আমাৰ সভাপতি মহোদয় কিছু সমস্যাত পৰিছে যে তৃণমূলৰ কৰ্মীসকলৰ আৱেগ অনুভূতি দীৰ্ঘদিন ধৰি তেওঁলোকে তাত কাম কৰি আছে। গতিকে এই সমস্যাবিলাক একেবাৰে সমাধান বা তৎক্ষণাত সমাধান কৰিব পৰা সমস্যা নহয়, কাৰণ আমাৰ তৃণমূলৰ কৰ্মীসকলে যি কষ্ট কৰিছে তেখেতসকলক আমি দিব লাগিব, সন্মান প্ৰদৰ্শন কৰিব লাগিব আৰু তেখেতসকলক লৈহে আমি 2026ৰ নিৰ্বাচন আমি যাম। আৰু যিসকল আমাৰ তৃণমূলৰ কৰ্মী আছে আমি বহুত শ্বেয়াৰিংটো কৰিব লাগিব। আমাৰ ৰাইজৰ দলকে যদি দিওঁ বা দলক আমি প্ৰাৰ্থী তৰি দিওঁ, আমাৰ যিসকল সমৰ্থক, আমাৰ যিসকল কৰ্মী, তেখেতসকলৰ ভোটটো তেখেতসকলে যাব নিবৰ কাৰণে আমি যি ধৰণৰ এটা পৰিৱেশ কৰিব লাগে তাৰ কাৰণে নিশ্চয় অলপ সময় লৈছে। মই খুব আশাবাদী আমাৰ সভাপতি মহোদয় যথেষ্ট পৰিমাণে চিন্তা উদ্বেগকাৰী কথা কৈছে আৰু তেখেতে আলোচনা বিলোচনা কৰি আছে। মই ভাবোঁ যে খুব সোনকালে এই সমস্যাবিলাক সমাধান হ'ব। ধন্যবাদ জনাইছোঁ বিৰোধী। মই জ্ঞানশ্ৰী চাইদুল আৰু জিয়াউৰ ৰহমানৰ ওচৰত আহি পাইছেহি ৰাইজৰ দলৰ সম্পাদক। মই এটি বিৰতি ল'ব লাগিব, তাৰপিছত পুনৰ ক্ষমা কৰিব অসম জাতীয় পৰিষদৰ সম্পাদকে, মই ক্ষমা কৰিছোঁ দেই। এটি বিৰতি লৈ আছোঁ, তাৰপিছত মই পুনৰ আপোনালোকৰ ওচৰলৈ যাম। এটি বিৰতি, আহি আছোঁ। থাৰ ডাঙৰীয়া আৰু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক সুধিছিলোঁ। মই একেটা প্ৰশ্নকে আপোনাক সুধিব বিচাৰিছোঁ। প্ৰথম, আপোনালোকৰ সৈতে মই গম পাইছোঁ যে যথেষ্ট সংখ্যক প্ৰায় 10-11খন আসনত প্ৰায় ঐক্যমতত উপনীত হৈছে, বাকীখিনি কথা হৈ আছে। মাত্ৰ 2খন বা 1খন আসনক লৈ অকণমান মতানৈক্যৰ সৃষ্টি হৈছে। প্ৰথম, সেইখিনি কথাটো গম পাইছোঁ। এই যিটো কথা আজি গৌৰৱ গগৈ ক'লে বা যিটো প্ৰশ্ন মই অৱতাৰণা কৰিছোঁ, এই লৈ আপোনাৰ দলৰ স্থিতি কেনেকুৱা? আমি কিমানখন আসন বিচাৰিছোঁ, শব্দটো বিচাৰিছোঁ দেই, আচলতে বিচৰাৰ কথা নহয়, এইটো আলোচনাৰ কথা যে আমি ইমানখনত প্ৰাৰ্থী দিব বিচাৰিছোঁ, আপোনালোকে কিমানখন এডজাষ্ট কৰিব পাৰিব, এনেকুৱা ধৰণৰ আলোচনাৰহে আমি আচলতে পক্ষপাতি। বিচৰা দিয়া এই ধৰণৰ আলোচনাই এটা দলীয় স্বাভিমানটোত ব্যাঘাত জন্মায় বুলি আমি বিশ্বাস কৰোঁ। আৰু সেইকাৰণে আমি ইমানখন আসন বিচাৰিছোঁ শব্দটো আমি নকওঁ, অসম জাতীয় পৰিষদে আমি তেনেকৈ নকওঁ, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল আমি কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম সেইটো আমি আচলতে ৰাজহুৱাকৈ এতিয়ালৈকে আমাৰ কোৱা হোৱা নাই। এইটো আমি এটা নীতি অৱলম্বন কৰিছোঁ যে এইটো ৰাজহুৱাকৈ আলোচনাৰ পৰ্যায়লৈকে পোৱাগৈ নাই। কাৰণ কংগ্ৰেছ দলৰো, জাতীয় ৰাইজৰ দলৰ বা অন্যান্য আমাৰ যিখিনি মিত্ৰ শক্তি আছে সকলোৰে দলৰ নিজা নিজা কম্পালচন থাকে, কোনে ক'ত কিমান এডজাষ্ট কৰিব পাৰে। এই কথাটো আমি যেতিয়া ৰাজহুৱাকৈ আলোচনা কৰিম, শত্ৰুৱে বাহিৰত চাই আছে, ৰাজনৈতিক শত্ৰুৱে সুযোগ ল'ব। আৰু সেইকাৰণে আমাৰ দলৰ পলিচিটো হ'ল যে আমি কথাবিলাক ৰাজহুৱাকৈ বৰ বেছি আলোচনা এতিয়া কৰাৰ সময় আহি পোৱা নাই। আমি নিশ্চয়ভাৱে আলোচনা কৰিম, আমি দলীয় কৰ্মী সমৰ্থক সকলোক জনাম, ৰাইজক আমি জনাম, কিন্তু এই পৰ্যায়বিলাক শেষ হৈ লওক। আৰু সেইকাৰণে আমাৰতো মন আছে 126 চনখনতে খেলাৰ, 126খনতে প্ৰাৰ্থী দিয়াৰ আমাৰ মন আছে, সকলোতে আমি নোৱাৰোঁ। সেইকাৰণে আমি এটা এডজাষ্ট কৰিবলগীয়া হৈছে, আলোচনা কৰিবলগীয়া হৈছে। গতিকে এসপ্তাহমান যাব, বৰ বেছি এসপ্তাহ 10 দিন, তাৰ ভিতৰত গোটেই কথাখিনি স্পষ্ট হ'ব। আমি কিমানখনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম, কংগ্ৰেছে আমাক কিমানখন এৰিছে, ৰাইজৰ দলে আমাক কিমানখন এৰিছে, CPM আমাক কিমানখন এৰিছে, আমি কিমানখন এৰিব পাৰিছোঁ, এই কথাবিলাক এসপ্তাহ 10 দিনৰ ভিতৰত ক্লিয়াৰ হ'ব। আপুনি যিটো মোক প্ৰশ্ন উত্থাপন কৰিছে যে ৰাইজৰ দলৰ এই যিটো প্ৰসংগ, এইটোৰ উত্তৰ দিবলৈ আমি সমৰ্থ নহয়, কাৰণ এইটোৰ বিষয়ে আমি একো কথা জ্ঞাত নহয়। কাৰণ
আমি এই যিটো ধৰক ৰাইজৰ দলৰ নেতৃত্বৰ সৈতে কংগ্ৰেছ দলে কি কথা পাতিছে এইটো আমাক তেখেতসকলে অৱগত কৰা নাই, গতিকে আমি নাজানিম, এইটো ৰাইজৰ দলে জানিব বা কংগ্ৰেছে জানিব। কিন্তু আমি এটা নীতিত আমি অবিচল। সেই নীতিটো হৈছে যে মিত্ৰতা মানে অবিভাজিত মিত্ৰতা হ'ব লাগিব। সাম্প্ৰদায়িক ৰাজনৈতিক দল, অগণতান্ত্ৰিক ৰাজনৈতিক দলক বাদ দি আমাৰ যিমানকেইটা গণতন্ত্ৰপ্ৰেমী গণতান্ত্ৰিক ৰাজনৈতিক দল আছে আৰু অসাম্প্ৰদায়িক ৰাজনৈতিক দল আছে, অসমপ্ৰেমী ৰাজনৈতিক দল আছে, আমি গোটেইকেইটা একেলগে আগবাঢ়িলেহে বিজেপিক পৰাজিত কৰাটো একেবাৰে সহজ হয়। আমি সেইটো নীতিত বিশ্বাস কৰোঁ আৰু তাৰ কাৰণে আমি যোৱা 3 বছৰে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান, প্ৰতিকূল পৰিস্থিতি, নীতিগত বিৰোধ এইবোৰ থকা স্বত্বেও বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত বিজেপি চৰকাৰখনক মানে শাসনৰ পৰা অপসাৰণ কৰি এখন গণমুখী, এখন ভাল চৰকাৰ, এখন জাতীয় দায়বদ্ধতা সম্পন্ন চৰকাৰ আমি যাতে ৰাইজক উপহাৰ দিব পাৰোঁ, তাৰ কাৰণে আমি এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু সেইকাৰণে বেদব্ৰত আছে বা আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি আছে, আমি সকলোৱে জানো যে আজি এসপ্তাহমান আগত আমাৰ বিৰোধী ঐক্য মঞ্চ, য'ত কংগ্ৰেছ নাই, এটা সময়ত কংগ্ৰেছ আছিল, আমি বিৰোধী ঐক্য মঞ্চত এটা প্ৰস্তাৱ লৈছোঁ। সকলো আহিছিল। আমি অফিচিয়েলি এটা প্ৰস্তাৱ লৈছোঁ যে কোনো অৱস্থাতেই যাতে বিৰোধী ঐক্যটো মানে সলনি নহয়, এইটো যাতে ক্ষতি নহয় আৰু সকলো পৰ্যায়লৈকে আগবাঢ়ি গৈ আমি যাতে ত্যাগ স্বীকাৰ কৰি হ'লেও এই মিত্ৰতাটো আমি অব্যাহত ৰাখিব পাৰোঁ। কাৰণ আমি চৰকাৰখন ক্ষমতাৰ পৰা আঁতৰাব লাগিব আৰু যদি আমি চৰকাৰখন আঁতৰাব নোৱাৰোঁ তেতিয়াহ'লে তাৰ কাৰণে আমিয়ে ৰেছপঞ্চিবল হ'ম। কাৰণ আমি এইবিলাক কাক কিমান চিট লাগে, কোনে ক'ত খেলিব, এইবিলাকত লাগি থাকিলে আমাৰ মূল যিটো লক্ষ্য তাৰ পৰা আমি আঁতৰি আহিব লগা হ'ব। আৰু সেইকাৰণে আমাৰ নীতি এইটো যে যিকোনো পৰ্যায়লৈকে গৈ হ'লেও লাগিলে ত্যাগ স্বীকাৰ কৰি হ'লেও আমি মিত্ৰতাটো অব্যাহত ৰাখিম। গতিকে আমি আশা কৰোঁ যে যিটো বিষয় লৈ পেলাই এটা বিতৰ্ক হৈছে, এই বিষয়টো অতি সোনকালে অৱসান হ'ব বুলি আমি আশা কৰোঁ। জ্ঞানশ্ৰী, মই পোনে পোনে সোধোঁ যে মই খুব অপেনিং ৰিমাৰ্কছটো লৈ পেলাই মই আকৌ চাইডুলৰ ওচৰলৈ আহিব, যিহেতু পলিটিকেলি চাইডুলে কথাখিনি ক'ব। মই কিমান সত্য মই নাজানো, কিন্তু মোৰ হাতত কিছু তথ্য এনেকৈও আহিছে যে মৰিয়নি সমষ্টিৰ আপুনি অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ, আপোনাক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছে। আপুনি চৰকাৰী চাকৰি এৰি আহিছে ৰাজনীতিলৈ। এই পৰিৱেশটোৰ পিছত মই শুনিছোঁ, মই কোৱা নাই যে 100% শুদ্ধ মোৰ তথ্যখিনি, কি ভাবে আপুনি কথাটো? মই প্ৰথমটো ক'ব বিচাৰোঁ, মিত্ৰতাটো বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্বাচনটো দলৰ বাবে প্ৰয়োজনীয় যিমান, তাতকৈ বেছি প্ৰয়োজনীয় অসমখনৰ বাবে। অতি উগ্ৰ সাম্প্ৰদায়িক চিন্তাধাৰাৰ এনে এটা দল আমাৰ সন্মুখত আছে যি সাংগঠনিকভাৱে শক্তিশালী, কিন্তু একে সময়তে ইমান উগ্ৰ সাম্প্ৰদায়িক মৌলবাদে আমাক ভৱিষ্যতে কোনটো দিশলৈ লৈ যাব এই কথাটোৰ উপলব্ধি আমাৰ সকলোৰে আছে। গতিকে যিকোনো উপায়েৰে আমি সকলো মিলি এই দলটোক প্ৰতিহত কৰাটো এই সময়ত আটাইতকৈ ডাঙৰ আহ্বান। আৰু এইটো যদি মুহূৰ্তত মিত্ৰতা নহয় তেতিয়াহ'লে অসমৰ ইতিহাসৰ বাবে সেই দিনটো ইতিহাসত লিপিবদ্ধ থাকি যাব যে আমাৰ দুৰৱস্থাৰ কাৰণে আমি সকলো জগৰীয়া, আৰু এই দিনটোত আমাৰ অসমৰ ইতিহাসে অন্ধকাৰ ভৱিষ্যতৰ দিশে এটা খোজ পেলাইছিল। গতিকে মিত্ৰতা হোৱাটো আটাইতকৈ দৰকাৰী কথা। দ্বিতীয়তে, আমি মিত্ৰতাটোৰ বাবে সোনকালে কিয় বিচাৰি আছো, মই যোগদান কৰিছিলোঁ 5 তাৰিখে, আজি 25 তাৰিখ, 20 দিন হ'ল। অখিল গগৈদেৱৰ বিধানসভা আৰু থাওৰা বিধানসভা নিৰ্বাচনত মই নিজে মিনিমাম দিনটোত 10খনকৈ ৰাজহুৱা সভা কৰিছোঁ, মই অকলশৰীয়াকৈ অখিল গগৈদেৱৰ জেলত থকাৰ সময়টো। আজি 20টা দিনত মই বহি আছোঁ, মাৰ্ঘেৰিটালৈ এদিন গৈছোঁ, আৰু সভাপতি মহোদয়ে মোক কৈছে যে যেতিয়ালৈকে মিত্ৰতাৰ সিদ্ধান্ত শেষ নহয় তেতিয়ালৈকে আমি ফিল্ডলৈ যাব নোৱাৰোঁ, কাৰণ প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাক বিচাৰিছে। কেম্পেইনিং কৰিবলৈ যোৱা মানে এটা ভুল বুজাবুজিৰ সৃষ্টি হয়, কংগ্ৰেছত ভুল বুজাবুজিৰ সৃষ্টি হয়, আমাৰ দলীয় প্ৰাৰ্থীৰ মাজতো হয়, আৰু প্ৰাৰ্থীসকলো সেই মৰ্মে ৰৈ আছে। কিন্তু এইটো সঁচা কথা, কাৰণ তেওঁলোকে ভাবিছে মই কাম কৰিম, টিকেটটো বা পাম নে নেপাম, গতিকে এটা হতাশাত সকলো ভুগিছে। সেইবাবে আমি বিচাৰিছোঁ যে প্ৰাৰ্থিত্ব কোন হ'ব এইটো জনাটো খুব দৰকাৰী। আপুনি মৰিয়নিৰ প্ৰসংগত সুধিলে, মই এইটো কথা আগতীয়াকৈও স্পষ্ট কৰিছোঁ যে মই টিকেট বিচাৰি মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি ৰাইজৰ দললৈ অহা নাই। মই সাম্প্ৰদায়িক শক্তি এটাৰ বিৰুদ্ধে এটা পথ পৰিৱৰ্তন হোৱাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবি নিৰ্বাচনলৈ জড়িত হ'বলৈ আহিছোঁ। আপুনি যিটো কথা কৈছে, মই নিশ্চয়কৈ এটা কথা মই ভাল পাইছোঁ যে যিসকল ব্যক্তিয়ে ভাবিছে মোক যোগ্য বুলি, মই তেখেতসকলক ধন্যবাদ জনাব বিচাৰোঁ। আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰোঁ, মৰিয়নিত ৰাইজৰ দলৰ সাংগঠনিক ভিত্তি যথেষ্ট শক্তিশালী। আমাৰ দেৱাংগ সৌৰভ গগৈ আছে, পাপৰি গগৈ আছে, কটনৰ এক্স ষ্টুডেণ্ট, দেৱাংগদা IIMৰ এক্স ষ্টুডেণ্ট, আমাৰ অৰিন্দম গগৈ আছে, অখিল গগৈদেৱৰ ভাতৃও হয়, তেখেতে দীৰ্ঘদিন ধৰি সাংগঠনিকভাৱে কৃষক মুক্তিৰ লগত যথেষ্ট কাম কাজ কৰি আছে। গতিকে ৰাইজৰ দলৰ এই সময়ছোৱাত মৰিয়নিত প্ৰাৰ্থী যোনেই নহওক, মই এইটো কথা দৃঢ়তাৰে ক'ব বিচাৰোঁ যে আমি ৰূপজ্যোতি কুৰ্মীক প্ৰতিহত কৰি তাত ৰাইজৰ দলৰ প্ৰাৰ্থীজনে এইবাৰ নিৰ্বাচনত জয়লাভ কৰিব।